কমপ্লিশন কৰিব অলৰেডি 75% এবাভ কাম কমপ্লিট হৈছে 523 সেম কন্ট্রাক্টর তেখেতক কাম দিয়া হৈছে আৰু ইয়াত যেটো স্টিপুলেটেড ডেট অফ কমপ্লিশন 9/2/2022 এটো কমপ্লিট কৰাৰ কথা আছিল কিন্তু তাতে 2022 যেটো ফ্লাডৰ কাৰণে ইয়াত প্ৰায় 70 মিটাৰ ইয়াত ইৰোশন হৈ পুৰা মানে ওয়াশ আউট হৈ গল তাৰ কাৰণে District Transport Officer Borpeta imposed ban on the movement of heavy vehicles. Heavy vehicles যাতে ইয়াত মুভমেন্ট কৰিব নোৱাৰে এই কাৰণে কাম কৰিব পৰা নাই কন্ট্ৰাক্টৰে তাৰ পিছত মানে ওয়াটাৰ ৰিসোর্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা এই পৰ্চনটো অলৰেডি ফিল আপ কৰা হৈছে মাটিৰ কাম তাৰ পিছত কন্ট্ৰাক্টৰ আকৌ কাম ষ্টাৰ্ট কৰিছে আৰু তেওঁক যেটো মানে টাইম দিয়া হৈছে এই টাইমটো যে 31st মাৰ্চ 2025 এটো কমপ্লিট কৰিব আৰু অলৰেডি কাম খুব দ্ৰুতগতিত কাম আগবাঢ়ি গৈ আছে ইয়াত যেটো আৰু এটা কথা মাননীয় অধ্যক্ষ মহোদয় যে কোৱা হৈছে যে তাতে যে পেমেন্ট দিয়া হৈছে পেমেন্ট যেটো ফার্স্ট রানিং বিল এটো রানিং বিল ওয়াইজ পেমেন্ট হৈছে তাতে 2022 ফার্স্ট রানিং বিল 2,65,83,944 টাকা সেকেন্ড রানিং বিল এপ্রিল 2022 আৰু 2,12,80,201 টাকা এস পার ডিপিআর এস পার এস্টিমেট যি কাম কৰিছে তাৰ ওপৰ ভিত্তি কৰি বিল পেমেন্ট কৰা হৈছে ঠিক আছে থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় প্রথম কথাটো হল মন্ত্রী মহোদয় মেকানিক্যালি উত্তরটো দিলে তো লাভ নাই 9/2/2022 এটা ক্যান্সেল কৰিলে স্যার এটা তো ক্যান্সেল কৰিলে ঠিক আছে মই প্ৰথমটোৰ কথা কোনো প্ৰশ্নই কৰা নাই সাপ্লিমেন্টারি কৰা নাই তো ভাই সেকেন্ড 523 বিষয়ে মই সাপ্লিমেন্টারি কৰি আছো ডেট অফ কমপ্লিশন ওয়াজ 9 February 2022 কৈছে মন্ত্ৰীয়ে কৈছে স্যার যেটো ফ্লাডৰ কথা কৈছে 22 দিস ইজ এ ব্লেটেন্ট লাই দি গভর্নমেন্ট লেট দা গভর্নমেন্ট ইনকোয়ার 2023 তে 50 মিটারও নহয় 30 মিটার জায়গা ছিগিছিলে আৰু ওয়াটার রিসোর্স নহয় আমি এনৰেগাৰ পৰা বিডিওৰ দ্বাৰা 2023 তে 15 দিনৰ ভিতৰত ক্লিয়াৰ কৰিছো 2022 টু 21 চন এতিয়া কলে মন্ত্ৰী ডাঙৰীয়াই এতিয়া কমপ্লিট কৰিব 25 তার এই মিছা কথাবোৰ দিলে বেয়া হয় এটা জবাব দিছে তো 2 নম্বৰ পেমেন্টের কথা রাস্তাটো মন্ত্ৰী ডাঙৰীয়া অলৰেডি ৰিপ্লাই দিলে না না মিছা কথা ৰিপ্লাই আপনি আগৰটো কলে না না আপোনাৰ ঠিকই আছে কোৱেশ্চনটো মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দিলে যে 25 হ'ব এটা অনুৰোধ কৰিছো এটা ইনকুৱাৰি কৰিব দিয়ক জিএসবি লৈ কাম হৈছে স্যার জিএসবিৰ মুঠ টকা হল 2,73 লাখ টকা দিলে অনারেবল এমএলএ রিপ্লাই দিলে যে এইটো সব স্বীকাৰ কৰি ৰিপ্লাই দিছে আৰু এতিয়া অলৰেডি আৰম্ভ কৰিছে আৰু 25 ভিতৰত কমপ্লিট কৰিব অনারেবল মিনিষ্টাৰে কৈছে টকা হল 2,73 লাখ টকা দিলে 6,19 লাখ 4 বছৰ কামটো পেন্ডিং হৈছে আপোনাক অনুৰোধ কৰিছো এটা ইনকুৱাৰি কৰিব দিয়ক এই ঠিকাদাৰৰ প্ৰতি কি আপনি লিখক ডিপার্টমেন্টে ইনকুৱাৰি কৰি 4 বছৰ পাৰ হৈ গল কাম নহয় 31 মাৰ্চৰ ভিতৰত থ্যাংক ইউ মিনিষ্টাৰ অলৰেডি ইয়াত আছে না আপনি এটা ইনকুৱাৰি কৰিবলৈ দি দিয়ক স্যার ইমান টকা অনারেবল মিনিষ্টাৰ অলৰেডি কোনবা ঠিকাদাৰক খাবলৈ দিয়ে নে স্যার ইনকুৱাৰি কৰিব ইয়াত যেটো যে কিয় মানে তাকে ব্ল্যাক লিস্টেড কৰা নাই ব্ল্যাক লিস্টেড এনে নহয় ব্ল্যাক লিস্টেড ফার্স্ট অফ অল দুটা আনসার আমি দি আছো ব্ল্যাক লিস্টেডৰ এটা নর্মস আছে যে পিএমজিএস যেতিয়া মাননীয় অধ্যক্ষ প্ৰথমটো সাপ্লিমেন্টারি ৰিপ্লাই টু দিবলৈ দিয়ক পিএমজিএস টেন্ডার হোৱাৰ পিছত তাৰ বিড ডকুমেন্ট অৰিজিনাল যেটো বিড ডকুমেন্ট এটো বিড ডকুমেন্ট ডিমান্ড ড্রাফট আৰু অৰিজিনাল এফিডেভিট ৰিগাৰ্ডিং দ্য অল মেচিনাৰিজ এন্ড যেটো তেওঁলোকে ডকুমেন্ট সাবমিট কৰে আফটার মানে বিড যেদিন তেওঁলোকে টেকনিক্যালি টু ওপেন কৰে ওপেন কৰাৰ পিছত যদি কোনোবা ইৰেগুলাৰিটিজ পোৱা যায় তেতিয়ালে তেখেতক এই কন্ট্ৰাক্টৰজন 5 ইয়াৰ্ছৰ কাৰণে বেন কৰি মানে ডেবাৰ্ট কৰা হয় যাতে ই পাৰ্টিসিপেট কৰিব নোৱাৰে যাতে টেন্ডাৰ এইবিলাক আগতে দেখিব লাগিব পেপাৰছ বিলাক আমাৰ পৰা লৈ যাব আৰু ইয়াত কোৱা হৈছে আৰু এটা কথা যে ইয়াত যে
কোনো ফ্লাড হোৱা নাই NREGSৰ পৰা কাম হৈছে কিন্তু ইয়াত যে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে NOC বিচাৰিছে PWD ডিপাৰ্টমেণ্টে NOC দিছে সব ডকুমেণ্ট ইয়াত আছে হা যেটো এজ পাৰ ডকুমেণ্টাৰী মই কৈ আছো তো তাৰ পিছত ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে মিছা কথা নহয় এই ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট Please, don't argument. 2022 টো গুটেই পালে ঠিকাদাৰে 2021 Honorable member, argument কৰিব নালাগে. This is not debate. কিয় নকৰিলে এটা ডিবেট নহয়, আপোনাৰ জবাব দি আছে। মিছা কথা নাই, নাই, কৈছে নহয় স্যাৰ মিছা হ'ব। কথা আকৌ Next question number 44. Word use কৰি আছে। Sri Dharmeshwar Kaur. Honorable Minister, please. হৈছে, reply দিলে। Dharmeshwar Kaur. Honorable Minister. Question number 44. Please, please. হৈছে, আপনি reply. protection কৰিব লাগে স্যাৰ নাই, reply দিলে ন, হৈছে। এইটোতো protection. আৰু কাজিয়া কৰাৰ কাৰণে নহয় নহয় এছেম্বলিটো। আপুনি প্ৰশ্ন কৰিছে, তেখেতে reply দিলে। নাই, reply যি আছে। ডিপাৰ্টমেণ্টে যি কৈ মানে কৰি আছে, সেইটোহে reply দিব। আৰু আপুনি satisfied নহলে এইটো আপোনাৰ কথা। আপোনাৰ যে satisfied হ'ব লাগে বুলি কি কথাটো আছে? ব্ৰিজ অফ প্ৰিভিলেজ Honorable, আৰু ডিপাৰ্টমেণ্টৰ মতে কৰিব। Honorable member, please. মাননীয় Please, অধ্যক্ষ মহোদয় please বহক। এই Please আনপাৰ্লামেণ্টাৰী ৱাৰ্ডটো Please বহক। Please বহক। আরে এইটো আপুনি কৰক না, আপুনি কিয় মানে আগৰ কথাটো কৈ আছে? আরে অলৰেডি অনাৰেবল মিনিষ্টাৰ মানে এডমিটেড, আপুনি যিখিনি কৈছে সব এডমিট কৰি পেলাই ৰিপ্লাই দিলে, এতিয়া পুনৰ কামটো কৰিছে। আপুনি ক'লে যে সব হ'ব লাগে আপোনাৰ মতে, কেনেকৈ হ'ব? মানে অলৰেডি আরে মিছাটোৰ কাৰণে আপুনি বেলেগ মানে ডিপাৰ্টমেণ্টক কৈ দিয়ক। প্লিজ 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 সিট ডাউন honorable member. Please, honorable member, এনেকুৱা কৰিব নালাগে। এটা হাউস হয়, হাউস হয়, হাউস, এটা কুৱেশ্যন আৱাৰ, নট ডিবেট। সন্মানীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী অমিত সৰোবৰ নামত বিশেষকৈ মোৰ সোণাৰী সমষ্টিত প্ৰায় 53টা অমিত সৰোবৰ খন্দা হৈছিল। গতিকে এই অমিত সৰোবৰ খন্দাৰ এটা বৃহৎ সিদ্ধান্ত আমাৰ প্ৰধানমন্ত্ৰী মহোদয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গতিকে এই অমিত সৰোবৰসমূহত কিয়নো জলাশয় পৰিৱৰ্তন, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি পৃথিৱীৰ উপৰিভাগত যদি পানী সঞ্চিত কৰি ৰখা হয়, ভূগৰ্ভ পানী বৃদ্ধি পায়। বাৰু যিয়ে হ'লেও এইটো বৈজ্ঞানিক পদ্ধতি, কিন্তু কথা হ'ল কি, এই আমাৰ যি অমিত সৰোবৰ, এই অমিত সৰোবৰসমূহত যে বৈজ্ঞানিক পদ্ধতিৰে যে মীন পালনৰ প্ৰশিক্ষণ দি যিবিলাক নিবনুৱা যুৱক যুৱতী আছে, সেইসকলক অন্ততঃ আত্মসংস্থাপনৰ কাৰণে কিবা মীন পালন কৰিবলৈ সুবিধা কৰি দিব পৰা ব্যৱস্থা আমাৰ বিভাগে লৈছে নেকি, তাৰ কাৰণে আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিলে ভাল হ'ব। তাৰোপৰি লগতে আমাৰ এই পদক্ষেপ গ্ৰহণ যদি কৰিছে, তেন্তে স্থানীয় যুৱক যুৱতীসকলৰ উন্নত প্ৰশিক্ষণ দিয়াৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আৰু যিবিলাক দানা যোগান ধৰাৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছে নেকি, মাননীয় মন্ত্ৰী মহোদয় জানিলে নিশ্চয় ভাল হ'ব। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ মহোদয় খুব গুৰুত্বপূৰ্ণ এটা কুৱেশ্যন কৰিছে। ইয়াত অমৃত সৰোবৰ আঁচনি ইজ ৰিলেটেড উইথ PNID ডিপাৰ্টমেণ্ট, কিন্তু অমৃত সৰোবৰ মানে মীন বিভাগে পুখুৰী খনন কৰা নাই, এইটো PNID ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মানে এই পুখুৰী খনন কৰা হৈছে। তাৰপিছত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে এটা SOP জাৰি কৰিছে যে ডাইৰেক্টৰ ASLRMৰ পৰা যে CLF যেটো ক্লাষ্টাৰ লেভেল আমাৰ ফেডাৰেশ্যন, তেওঁলোকে এই অমৃত সৰোবৰ যেটো খনন কৰা হৈছে, এইটো তেওঁলোকক হস্তান্তৰ কৰাৰ কাৰণে 1/6/2022 ইংৰাজীত এই অৰ্ডাৰ কৰা হৈছে। তাৰপিছত আমাৰ পঞ্চায়ত স্তৰত আৰু আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে
মানে এজ পাৰ যিটো আমাৰ ট্ৰেইনিং কৰা হৈছে 17,462 ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনক ট্ৰেইনিং দিয়া হৈছে। ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকৰ যিটো মানে এই যে কেনেকুৱা মানে ফিচিংটো কৰিব লাগে আৰু মানে অমৃতসৰৰ পৰা এজ পাৰ যিটো নৰ্মছ মানে যিটো খনন কৰা হোৱাৰ কথা তাতে আমাৰ কেইটামান আছে ASLRM-এৰ 17,462 এই ট্ৰেইনিং কেম্পৰ পিছত এতিয়া আকৌ আমাৰ যিটো CMGSY এই মানে CMGSY জৰিয়তে তাতে যাতে ফিছ চিট দেওয়ার ব্যবস্থা করা হয় তার কারণে কেইটামান প্রকল্প হাতত লোৱা হৈছে আৰু আমাৰ বিশেষকে প্রশিক্ষণৰ যেটো আমাৰ মানে চিপা বা সিফ্রি আমাৰ প্রত্যেকটা ডিস্ট্রিক্টৰ পৰা 12 পৰা 15 জন প্রগ্রেসিভ ফার্মার্স তেওঁলোকক যাতে ভাল ট্রেনিং দেওয়া যায় তার কারণে কলকাতা ওয়েস্ট বেঙ্গল আর উড়িষ্যা মানে আমরা মানে ফিশ বিভাগের পৰা একটা ট্রেনিং সেশন অলরেডি কমপ্লিট হয়েছে আর নতুনকে প্রত্যেকটা ডিস্ট্রিক্টর পৰা আমি অলরেডি আমার প্রগ্রেসিভ ফিশ ফার্মার্স নাম অলরেডি আইছে এতিয়া আমি স্লট যেতিয়া সিপা বা সিপ্রির পৰা পাই যাম তার পিছত এই প্রগ্রেসিভ ফার্মার্সবিলাক ট্রেনিংৰ কাৰণে তেওঁলোকক ফেজ মেনাৰে ট্রেনিং কেম্পত মানে পঠোৱা হ'ব এটো হল ফার্স্ট ফেজ 2 নম্বৰ আমাৰ মাননীয় বিধায়ক মহোদয়ে যেটো কথা কৈছে যে চিফ মিনিস্টার PM প্রধানমন্ত্রী মৎস্য সম্পদা যোজনা যে ফ্ল্যাগশিপ স্কিম তার জৰিয়তে আমাৰ বহুত কেইটা স্কিম হাতত লোৱা হৈছে তার মধ্যত নতুন পুকুৰী খনন আৰু সুসংহত মৎস্য পালনৰ জৰিয়তে বিত্তীয় সাহায্য দিয়া হৈছে আৰু সবচেয়ে ডাঙৰ কথা যেটো PMS অধীনত আৰু যদি কোনোবা মানুহে পুকুৰী খনন কৰিব পাৰে তাৰ কাৰণে মহিলা আৰু অনুসূচিত জাতি বা জনজাতিৰ কাৰণে 60% ৰাজসাহায্য আৰু পিছপৰা জাতিৰ কাৰণে 40% ৰাজসাহায্য দিয়াৰ ব্যবস্থা হাতত লোৱা হৈছে আজি আপুনি যি কোয়েশ্চন কৰিছে তাৰ এই কোয়েশ্চনৰ আমি খুব ভাল পাইছো এটা কথা কিন্তু আমাৰ এটা আবেদন আছে গোটে সব মন্ত্রী বা বিধায়ক মহোদয়ের ওচৰত যে আমাৰ যেটো ব্রিডিং পিরিয়ড অসমত 1 এপ্রিলৰ পৰা 15 জুলাইলৈকে মাছ ধৰাৰ নিষেধ সময় যেটো এই যে ব্রিডিং পিরিয়ড এই টাইমে আমি ইলেক্টেড অল রিপ্রেজেন্টেটিভ বা গোটে অসমৰ আমি সব নাগরিকে যদি এই টাইমটো আমি ভালকে আমরা ফলো আপ করি যাতে কোনবা ফিশারিজ যাতে এই ব্রিডিং পিরিয়ডৰ প্রজননৰ টাইম তাতে এই টাইমে যাতে ফিশিং নহয় আমার মাননীয় মুখ্যমন্ত্রী মহোদয়ের যে টার্গেট যে অসমত বাহিৰৰ পৰা মাছ আহিব নালাগে আমার অসমত যাতে আমি নিজা উৎপাদন কৰিব পাৰো আর অসমৰ পৰা যাতে বাহিৰে মাছ এক্সপোর্ট হয় তো এই যে উদ্যোগ আমি এটো সাকসেসফুলি আমি কৰিব পাৰিম যেতিয়া আমি এই ব্রিডিং পিরিয়ডটো আমরা সকলে যদি আমরা এই ফিশিংটো বন্ধ কৰিব পাৰো থ্যাংক ইউ শ্রী জাকির সিং অধ্যক্ষ ডাঙৰীয়া ইতিমধ্যে মন্ত্ৰী ডাঙৰীয়াই কৈছে যে PMMSY প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত ইটালৈকে সকলক যিসকলে মীন পালক তেওঁলোকক মাছৰ পোনা আৰু মাছৰ দানা দিয়া হয় এটা মোৰ প্ৰশ্ন আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ যে এই বিত্তীয় বৰ্ষত অসমৰ কিমানজন মীন পালকক মাছৰ পোনা আৰু মাছৰ দানা দিয়া হৈছে তেখেত উল্লেখ কৰিব লাগে আৰু আপোনাৰ জৰিয়তে তেখেতক দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে অসমত মীন পালকসকলে কিন্তু মাছৰ পোনা আৰু মাছৰ দানা নাপায় বিভাগীয় সকলৰ জৰিয়তে দালালৰ জৰিয়তে এই মীন মাছৰ পোনা আৰু মাছৰ যি দানা তেওঁলোকে বাহিৰৰ বজাৰত তেওঁলোকে বিক্ৰী কৰে এই কথাটো তেখেতক দৃষ্টিগোচৰ কৰিছো গতিকে তেখেতৰ পৰা উত্তৰ বিচাৰিছো অনারেবল মিনিস্টার মাননীয় অধ্যক্ষ মহোদয় আমার হাতত এনেকুৱা
ইনফরমেশন নাই আৰু আমাৰ ডিপাৰ্টমেণ্টে প্ৰত্যেকটা ক্ষেত্রে মানে ফিচ সিডৰ পৰা প্ৰত্যেকটা সেক্টৰত খুব ভালকে কাম কৰি আছে এটা কথা যে এতিয়া আজিৰ দিনত গোটেই ভাৰতৰ মাজত অসমৰ স্থান ফিচ প্ৰডাকশ্যনো আমি 4 নম্বৰ স্থান অৰ্জন কৰিছোঁ আৰু যদি কোনোবা জেগা তেনেকুৱা হৈছে আপুনি আমাক লিখিতভাৱে আপুনি দিব এইটোৰ ওপৰত পুৰা একশ্যন হ'ব ধন্যবাদ স্যাৰ কিমানজনক দিছে কিমানজন মীনপালকক মাছৰ পোনা আৰু মাছৰ দানা দিছে মাননীয় মন্ত্ৰী ডাঙৰীয়াই কথাখিনি উল্লেখ কৰা নাই আশা কৰিছো তেখেতে সদনত উল্লেখ কৰিব অনাৰেবল মিনিষ্টাৰ এতিয়াতো তথ্য হাতত নাথাকে আপুনি আমাৰ হাতত এতিয়া এই ইয়াৰটো নাই আপুনি আমাৰ ইয়াত আহিব আপোনাৰ গোটেই আপোনাৰ কনষ্টিটুৱেঞ্চিত কিমানজন দিয়া আছে বাই নেম সব মই গোটেই অসমৰ কথা কৈছো ইয়াতে যে উল্লেখ কৰিছে অধ্যক্ষ ডাঙৰীয়া বিভাগৰ Thank you. তথ্য থাকিব লাগে নহয় কৈছো মানে আপোনাৰ নাম্বাৰ সুধিছে আপুনি আপোনাক মন্ত্ৰী ডাঙৰীয়া নাম্বাৰৰ তথ্য কেনেকৈ থাকিব কুৱেশ্যনে নাছিলে এইটো আজি কুৱেশ্যন নাছিলে কিমানজনক দিছে মানে মানে পিছত পাব আপুনি কুৱেশ্যন নম্বৰ 45 মেইন বিভাগ শ্ৰী পৰমানন্দ ৰাজবংশী মেইন না প্লিজ বিভাগ কিমান সচেতন ইয়াতে পৰমানন্দ ৰাজবংশী সিৰিয়াছ নহয় অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ মহোদয় ভাৰতীয় ঐতিহ্য পৰম্পৰাৰ এবিধ ক্ৰিয়া হৈছে কালাৰী পায়াত্তু সনাতনী সভ্যতাৰ এগৰাকী বিশেষ ব্যক্তি পৰশুৰামে এই খেলবিধৰ উদ্ভাৱক হিচাপে আমাৰ কেৰালাৰ চৰকাৰে আৰু তাৰপিছত কেন্দ্ৰীয় চৰকাৰে এই খেলবিধক স্বীকৃতি দিছে যোৱাবেলি গোৱাত যি ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা হৈছিল এই গোৱা খেল প্ৰতিযোগিতাত আমাৰ অসমৰ দলৰ ভিতৰত 9 গৰাকীয়ে পদক পাবৰ কাৰণে সমৰ্থ হৈছিল আৰু আমাৰ যশস্বী মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো চিন্তা চেতনাত তেওঁলোকে আটায়ে চাকৰি পাইছে আৰু এইবেলি যি ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতা হৈছিলে এই ৰাষ্ট্ৰীয় খেলত প্ৰদৰ্শনীমূলকভাৱে আমাৰ অসম চৰকাৰৰ ফালৰ পৰা যিসকলে যোগদান কৰিছিল কালাৰী পায়াত্তুৰ দল হিচাপে তাতেও তেওঁলোকে 16টা প্ৰদৰ্শনী বা প্ৰদৰ্শনীমূলক খেলত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছে আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি এই খেলবিধ অসমত অতি জনপ্ৰিয় হৈছে ইয়া আত্মৰক্ষামূলক খেল এবিধ আৰু পৰশুৰামৰ দ্বাৰা যিটো খেল উদ্ভাৱন হৈছে এই খেলে যি ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বা যুৱক যুৱতীৰ মাজত এটা অতি জনপ্ৰিয় খেল হিচাপে পৰিগণিত হৈছে মোৰ এটাই কথা যে আমাৰ অসম অলিম্পিক সংস্থাই এই খেলবিধক যিটো মৰ্যাদা কেন্দ্ৰীয় চৰকাৰ দিছে সেই মৰ্যাদাটো দিয়াৰ ক্ষেত্ৰত অকণমান তেওঁলোকে মানে অৱহেলা কৰিছে আমাৰ এটাই কথা যে যিসকলে এইবাৰ প্ৰদৰ্শনীমূলক খেলত তেওঁলোকে 16টা পদক আজুৰি আনিবলৈ সমৰ্থ হৈছে এইসকল প্ৰায় 16 গৰাকী আমাৰ এই খেলুৱৈসকল আমাৰ বিধানসভাৰ মজিয়াতে আছে এই ইয়াত নহয় তেওঁলোকে চাবৰ কাৰণে আহিছে আৰু মাননীয় মন্ত্ৰী মহোদয়াক তেখেতসকলে লগু কৰিব আমাৰ এটা এই খেলবিধৰ যিসকলে যোগদান কৰিছে তেওঁলোকক যোৱাবেলি যেনেকৈ আমাৰ অসম চৰকাৰে চাকৰি নিযুক্তি দিলে বা অন্যান্য সা সুবিধা দিছে সেইখিনি সা সুবিধা দিলে নিশ্চয় ভাল হ'ব আৰু সেই দৃষ্টি আকৰ্ষণমূলক এই দিশটোৰ কাৰণেই মই এই প্ৰশ্নৰ অৱতাৰণা কৰিছোঁ মাননীয় মন্ত্ৰী মহোদয়াক আজি তেওঁলোকে লগু কৰিব মই এটা কথা আমাৰ অসম চৰকাৰে যি ধৰণে মৰ্যাদা দিব লাগে যি ধৰণে জনপ্ৰিয় কৰিব লাগে সেই জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত কি কৰিব ইয়াত আশ্বাস দিলে ভাল হয় অনাৰেবল মিনিষ্টাৰ Honorable Speaker, sir, for the game of Kalaria Pattu, this year in the national games, it was not been in the competitive mode. That was what we got the information. It is not only about Assam; it is for the rest of India. When the national game was being played in Goa in 37, it was being taken as a competition one. To decide it whether it comes for a competition or for an exhibition, it is not on the hands of the Assam Olympic Association. It is under the Indian Olympic Association. They decided what type of a game should be when. Unfortunately, on the month of December, and 15th or 16th of December, we got an information when the whole picture of the games was being declared. We understood that Kalaria Pattu was not there in the list of the national games as a competition.
But as the days proceeded, we understood that they are supposed to be there on the national games, and finally, under the Assam Olympic Association, when they have already registered in the month of January, they were allowed to go, they were in the process to go to Uttarakhand, and then they have already played there. The Honorable MLA had asked a question like whether the Assam Olympic Association has taken it an interest or not. We are in the process of taking an interest. The government of Assam is also keen interest on taking this game as a national sport. But we will see, not on the state of Assam, but how it goes for the competition in the national games. But overall, it will be decided by the Indian Olympic Association. But the rest that what he had asked, whether Assam will be taking in the terms of giving those medals winners, but it will come under the policy. If the policy is there, we will definitely be there. But to make it more clearer, in the 37 national games, those who had played in the Kalaripayattu and had won in the silver and bronze, under age one, only one was there who was being given an incentive of 40,000, but the rest were all being given the job by the government of Assam. Thank you. Okay, thank you. Next, question number 46. Sri Wazir Ali Chaudhury. Honorable Minister, Loko Nirman. অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা আছে। অধ্যক্ষ মহোদয়, মই এই কোৱেশ্যনটো আৰু কেইবাবাৰো কৰিছোঁ। প্ৰত্যেক বিধানসভাত এই কোৱেশ্যনটো মই কৰি থাকোঁ, কাৰণ 2019-ত এই দলংখনৰ অৰ্ডাৰ দিছিলে কাম কৰিবলৈ, 21-ত কমপ্লিট হোৱাৰ কথা, কিন্তু এতিয়া 25 চলি আছে। এতিয়াও আজি ৰিপ্লাই দিয়া মতে মাত্ৰ 60% কাম হৈছে। গতিকে এতিয়া ৰিপ্লাই দিছে ভূমি অধিগ্ৰহণ আৰু HT লাইন স্থানান্তৰণকৰণৰ বাবে প্ৰস্তুত কৰা এষ্টিমেট ইতিমধ্যে অনুমোদিত হৈছে। এইটো অনুমোদিত কৰাৰ কাৰণে আজি 5 বছৰ লাগি গ'ল। গতিকে মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ যে এই টকাখিনি ভূমি অধিগ্ৰহণৰ টকা আৰু HT লাইনৰ টকাখিনি কেতিয়া দিব আৰু কামটো কেতিয়া সম্পূৰ্ণ কৰা হ'ব? Honorable Minister. অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকী গোটেই কথাখিনি জানে। আচলতে উত্তৰটো তেখেতে দিছেই, আচলতে যি উত্তৰ দিব লাগে। গতিকে দলংখনত মানে ভূমি অধিগ্ৰহণৰ কথা আছিল আৰু এটা মানে HT লাইন আছিল, সেইটো তাৰ পৰা আঁতৰাব লাগে। গতিকে এই গোটেইখিনি কথা হোৱাৰ পিছত বিভাগে এই গোটেইখিনি কথা নিগচিয়েট কৰি কমপ্লিট কৰিছে প্ৰচেছটো। গতিকে আপোনাৰ কাৰণে এটা ভাল খবৰ যে অতি সোনকালে তেওঁলোকৰ যিখিনি পইচা, মাটিৰ পইচা দিব লাগে অধিগ্ৰহণত, আৰু HT লাইনটোৰ উঠাই দিয়াৰ কাৰণে যিখিনি ব্যৱস্থা ল'ব লাগে, ডিপাৰ্টমেণ্টে ইতিমধ্যে ঠিক কৰিছে আৰু অতি সোনকালে এই পইচাখিনি পে'মেণ্ট হ'ব। আৰু পইচাখিনি পে'মেণ্ট হৈ যোৱাৰ লগে লগে আমাৰ মাটিখিনি পাই যাব, আৰু তেতিয়া আপোনাৰ দলংখনৰ বাকী যিখিনি কাম বাকী আছে গতিকে কামখিনি হৈ যাব, আৰু আপোনাৰ নিজৰ জিলাৰ ঠিকাদাৰ কামখিনি ফটাফট কৰি দিব। ছাৰ, হৈছে ভাল খবৰ পাই গ'ল আৰু ভাল খবৰ প্ৰত্যেকবাৰে পাওঁ ছাৰ। প্ৰত্যেকটো বিধানসভাতে এই কোৱেশ্যন কৰোঁ আৰু এই ভাল খবৰবিলাক পাই থাকোঁ, কিন্তু এইটো শেষ হ'ব কেতিয়া? এইটো স্পেচিফিক এটা ডেট আমাক দিয়ক যে এই টকাখিনি কেতিয়া দিব আৰু ব্ৰিজখন কেতিয়া কমপ্লিট হ'ব। স্পেচিফিক এটা সময় বিচাৰিছোঁ। Honorable Minister. অধ্যক্ষ ডাঙৰীয়া, আমাৰ মানে স্পেচিফিক যে ইমান তাৰিখে দলংখন শেষ হ'ব এইটো ক'ব নোৱাৰি। ৱাজিৰ আলী ডাঙৰীয়া, আপুনিও এজন চিনিয়ৰ মেম্বাৰ, হাউচৰ মন্ত্ৰীও আছিল, গতিকে একজেক্টলি ইমান তাৰিখে হ'ব সেইটো কোনো ক'ব নোৱাৰে। আৰু আপোনাৰ ধুবুৰী জিলাখন এনেও বানপীড়িত অঞ্চল, গতিকে কালি ধৰক ইমান তাৰিখে হ'ব, আহি গ'ল, ভয়ংকৰ বানপানী নহ'ল, আপুনি আকৌ ক'ব যে কোৱা কথাটো নহ'ল। কিন্তু এটা কথা ঠিক যে আপুনি যিখিনি কথা মোক অনুৰোধ কৰে, যোৱা চৰকাৰত বিৰত অলপ দেৰি হ'ব পাৰে, কিন্তু কামটো হয়, কিন্তু এইটো কথা আপুনি মানে নিশ্চয়। Thank you. এইটো কথা Question number 47, মানে Kamal Akshat কামবিলাকো হৈ যায়, নহয় জানো? ঠিক আছে।
Honorable Minister, Minister sir, Home Department. Minister sir, কি Honorable Minister, Home. উত্তৰ সদনৰ মজিয়াত ৰখা আছে। অধ্যক্ষ মহোদয়, ৰাজ্যত অপৰাধ আৰু অপৰাধীৰ সংখ্যা ড্ৰাষ্টিকেলি ৰিডিউচ হৈছে, এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি। অধ্যক্ষ মহোদয়, আগতে কিবা হ'লে ৰাস্তা বন্ধ হৈ গৈছিল, আগতে কিবা হ'লে আন্দোলন এটা হৈ গৈছিল, এনেকুৱা পৰিৱেশটো নাই অধ্যক্ষ মহোদয়। আৰু আমি দেখা পাওঁ যে আগতে থানাত গ'লে দালালৰ লগত লগ ধৰিব লাগিছিল, আজিকালি দালাল ধৰিব নালাগে। মুখ্যমন্ত্ৰীৰ চিন্তাধাৰা আৰু বিশেষকৈ অসম পুলিচৰ মানসিকতাৰ কাৰণে আজি এটা পৰিৱেশ সৃষ্টি হৈছে। অধ্যক্ষ মহোদয়, মই এটা বস্তু ক'ব বিচাৰিছিলোঁ যে যোৱা 3 বছৰে বাংলাদেশৰ পৰা কিমান অনুপ্ৰৱেশ হৈছে মানুহকেইটাৰ নাম গাই দিয়াৰ কাৰণে বা সদনত দিয়াৰ কাৰণে। অধ্যক্ষ মহোদয়, মই দেখিলোঁ বাংলাদেশত যিকেইটাই ধৰ্মীয় নিৰ্যাতন কৰি আছে, আমি দেখা পালোঁ যে লিষ্টটো যেতিয়া চালোঁ অধ্যক্ষ মহোদয়, ফকৰুদ্দিন 1 নম্বৰ নাম আৰু লাষ্ট নাম অধ্যক্ষ মহোদয় শাহাবুদ্দিন, মাজত যিমান নাম আছে অধ্যক্ষ মহোদয় 98% এনেকুৱা নাম আছে। অধ্যক্ষ মহোদয়, মাজৰ পৰা দি দিম, আপোনাৰ দি দিম। আৰে গোটেইখন পাই যাব আৰু এনেক্সাৰ আছে। মই সত্য কথা কোৱা নাই অধ্যক্ষ মহোদয়, এনেক্সাৰখিনি আছে। মই এইটো কাৰণে কৈছোঁ অধ্যক্ষ মহোদয়, এই যে অনুপ্ৰৱেশ হৈ আছে তাৰ কাৰণে গভৰ্ণমেণ্টে কি ধৰণৰ পদক্ষেপ লৈছে বা গভৰ্ণমেণ্টে বৰ্ডাৰ পুলিচ বিফল হৈছে। মই বৰ্ডাৰ পুলিচ অসমলৈ আহিছে, তথ্যৰ ওপৰত পুলিচে কি কৰি আছে? Please. তথ্যৰ ওপৰত Please. Questionnaire কৰি আছে, reply দিব না। reply দিয়াৰ পিছতে ক'ব। Please sit down, Honorable Minister. আৰে আগতে ৰিপ্লাইটো দিবলৈ দিয়ক। Questionnaire question কৰি আছে। আপুনি শুনিবলৈ সাহস ৰাখক। আৰু প্লিজ মানে আপুনি কাৰ হৈ পেলাই কৈ আমি আছে? যদি নাম পাইছো অধ্যক্ষ মহোদয়, Honorable member question কৰিছে, reply দিবলৈ দিয়ক। অধ্যক্ষ মহোদয়, মোৰ কথাটো শুনক। আৰু মই হিন্দু মুছলমান কৰিব বিচৰা নাই, মই যিমানখিনি নাম পাইছো মোক যিটো তথ্য দিয়া হৈছে questionটো কৰা মই না। মন্ত্ৰী মহোদয়ক অনুৰোধ নাই মই তথ্য যিটো পাইছো Honorable Minister. আৰে মই যিটো তথ্য পাইছো এইটোৱে ক'লো আৰু Honorable member নিজৰ questionটো কৰক, নিজৰ questionটো কৰক। মই তথ্য যিটো পাইছো এইটো ক'লো আৰু ঠিক আছে মহোদয়, অসম বিদেশী ইয়াক কোনো ধৰ্মৰ ভিত্তিত চিনাক্তকৰণ হ'ব নালাগে। সেই গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন উঠিব নালাগে, বিদেশী হিচাপে গণ্য কৰিব লাগে। Honorable Minister. অধ্যক্ষ মহোদয় মোক ক'ব দিয়ক। অধ্যক্ষ মহোদয় 1 মিনিট মোক ক'ব দিয়ক। ঠিক আছে, আসলে কথাটো হৈছে কি, এইটো মোৰ কথা কোৱা নাই অধ্যক্ষ মহোদয়। question number 48 শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী। স্যার question number 48 হৈছে না এইটো ৰিপ্লাই নিদিয়ে নেকি স্যাৰ? ৰিপ্লাই নিদিয়ে নেকি? না আপনি ৰিপ্লাই বিচাৰাই নাই নহয়, মানে এইফালে লাগি আছা। না আমি কৈছো দিস ইজ মাই রাইট। স্পেসিফিক কোৱেশ্চনটো কৰক না। মই কৈছো স্পেসিফিক আপনি কি জানিব বিচাৰে? সাম্প্ৰদায়িক কৰি দিলে হৈ গ'ল। নাই আপোনালোকে ইমান চিৰিয়াছ ইমান হালা। স্পেসিফিক আপুনি কি জানিব বিচাৰে? মোক উত্তৰটো লাগে অধ্যক্ষ মহোদয়, মোক উত্তৰটো লাগে। স্পেসিফিক ক'লে অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ মহোদয়, আমি কিছুমান কথাত সৰু কথাবিলাকত আমি বেছি হাউচত যদি এনেকুৱা ধৰণৰ কথা বতৰাত বেছি তৰ্ক বিতৰ্ক কৰোঁ, হাউচৰ এনচাৰটো দিলে আনচাৰটো দি আছোঁ অধ্যক্ষ ডাঙৰীয়া। মানে ইমান হুলস্থুল হ'বলগীয়া কোনো কথা নাই। তেওঁ যিকেইটা নাম পাইছে সেই নামকেইটাৰ কথা তেওঁ কৈছে। এতিয়া তেওঁ কোৱাৰ কাৰণটো কি? কাৰণটো এইটোৱেই যে বাংলাদেশৰ পৰা কিছুমান মানুহ আহে, ধৰ্মীয় উৎপীড়ন হোৱাৰ ফলত আহে। আৰু 1 মিনিট, ধৰ্মীয় উৎপীড়নৰ কাৰণে কিছুমান মানুহ আহে, কিছুমান মানুহ ধৰ্মীয় উৎপীড়নৰ কাৰণে নাহি অৰ্থনৈতিক কাৰণতো আহে। তেওঁ কথাটো সেই লাইনতে হয়তো কৈছিল যে অৰ্থনৈতিক কাৰণত কোনোবা আহিছে নেকি? কথাটো কৈছিল। মই কথাটো কৈ আছোঁ। আচ্ছা গতিকে কথাটো হ'ল মই তেখেতে হয়তো কথাটো এইটো কৈছিল যে ধৰ্মীয় উৎপীড়নৰ কাৰণে অহা মানুহ সেইটো এটা বেলেগ ছাবজেক্ট, আৰু অৰ্থনৈতিক কাৰণত অহা মানুহ সেইটো এটা বেলেগ ছাবজেক্ট। মই কোনো জাতি ধৰ্মৰ কথা কোৱা নাই, কিন্তু তেখেতে কথাখিনি সেইটো লাইনতে কৈছিল। কিন্তু আমাৰ এইটো মিছ ইণ্টাৰপ্ৰেট হ'ল কথাটো। এতিয়া কথা হ'ল কি, মই অধ্যক্ষ ডাঙৰীয়া, মই এতিয়া বেংগলী ভাষাত যদি মই কওঁ, তেওঁ বেংগলী ভাষাত মই অসমীয়াত এতিয়া যেনেকৈ কৈছোঁ, মই সিমান ভালকৈ নোৱাৰিম হয়তো। গতিকে তেওঁ
যিহেতুকে শ্ৰীভূমি জিলাৰ মানুহ অসমীয়া ভাষাটো কওঁতে তেওঁ ভালকে হয়তো বুজাব পৰা নাই হয়নে ঠিক আছে গতিকে তাৰ কাৰণে থ্যাংক ইউ গতিকে কুৱেশ্যন নম্বৰ 48 গতিকে অধ্যক্ষ মহোদয় শ্ৰী ভৱেন্দ্ৰনাথ ভৰালী গতিকে অধ্যক্ষ মহোদয় এইটো একচুৱেলি কোনো বিষয় নাই আৰু Thank you. আৰু অধ্যক্ষ ডাঙৰীয়া চবতকে ভাল কথাটো হৈছে তেখেতে উল্লেখ কৰিছে উত্তৰ প্ৰশ্ন বিচাৰিছে যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছত 2021 চনৰ পৰা আজিৰ দিনটোলৈকে আমাৰ যিমান কেছ আছিল প্ৰায় 18,12,622টা কেছ আছিল তাৰে ভিতৰত 17,99,347 কেছ ডিছপ'জ হৈছে আৰু এতিয়া মাত্ৰ ডিছপ'জ হ'বলৈ মাত্ৰ 13,000 কেছ মাত্ৰ বাকী আছে ডিছপ'জ হ'বলৈ আৰু এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত আটাইতকৈ ভাল কথা হৈছে যে কনভিকশ্যন ৰেটটো 22.9%লৈকে ইনক্ৰিজ হৈছে গতিকে মুখ্যমন্ত্ৰীক সেই ক্ষেত্ৰত আমি ধন্যবাদ দিছোঁ যে মুখ্যমন্ত্ৰী পদক্ষেপ লৈছে থ্যাংক ইউ সৰি আউটপোষ্ট থানালৈ ৰূপান্তৰিত কৰিব নেকি এটা কোৱেশ্যন আছিলে হৈছে না বিহাৰৰ আউটপোষ্টটো থানালৈ ৰূপান্তৰিত কৰিব নেকি মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব না বিচাৰিছোঁ না এইটো ৰিলিভেণ্ট নহয় দে ভালো হ'ব প্লিজ অনাৰেবল মেম্বাৰ প্লিজ না মাননীয় অধ্যক্ষ মহোদয় মোৰ নতুনকৈ অন্তৰ্ভুক্ত হৈছে মোৰ সমষ্টিত দেৰগাঁও তাত হাতীৰখোৱা এখন ডিছপেঞ্চাৰী অতি কৃষি প্ৰধান অঞ্চল 2021 চনৰ পৰা এতিয়ালৈকে ভেটেনেৰী ডিছপেঞ্চাৰীখনত এগৰাকী ডাক্তৰ আছিল আটাচমেণ্টত আনি গুৱাহাটীত ৰাখি থ'লে আৰু এতিয়া মই কুৱেশ্যনটো কৰিলোঁ পৰহি দিনা তাত এজন ডাক্তৰ দিছে ডক্টৰ শশাংক বৰা এই 3 বছৰ কষ্টত থাকিল কিন্তু ইয়াত প্ৰশ্নটো হ'ল তেনেধৰণৰ মোৰ আৰু কেইবাখনো ডিছপেঞ্চাৰী আছে 3খন এতিয়া মোৰ চকুত আছে 3খন তাতো সেই তেনেধৰণে ডাক্তৰ নাই গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব খুজিছোঁ যাতে সোনকালেই এই খালী থকা কেইখনতো ডক্টৰকেইজন নিযুক্তি দিয়া হ'লে এটাচমেণ্টত দিব নালাগে ৰেগুলাৰকৈ দিলে ভাল ঠিক মাননীয় অধ্যক্ষ মহোদয় হাতীৰখোৱা ৰাজ্যিক পশু চিকিৎসালয় দেৱনীতা শইকীয়া নামৰ পশু চিকিৎসক গৰাকী কৰ্মৰত হৈ আছিল শাৰীৰিক অসুস্থতাৰ কাৰণে তেখেতক মানে ইয়াত এটাচমেণ্ট আছিল কিন্তু আমি যেদিন দায়িত্ব পাইছোঁ তাৰ পিছত বহুত এটাচমেণ্ট উইথড্ৰ হৈ গৈছে আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰয়াস প্ৰত্যেকটা পশু চিকিৎসালয়ত ডক্টৰ যাতে থাকে তাৰ কাৰণে যোৱা 16/2/2023 ইংৰাজী আৰু 69 ডক্টৰ এপইণ্টমেণ্ট দিয়া হৈছে আৰু হাতীৰখোৱা এই পশু চিকিৎসালয়ত আপুনি যেটো কৈছে যে এটো কোৱেশ্যনৰ কাৰণ হৈছে এটো নহয় সিৰিয়াল কাৰণ আমি নতুন দায়িত্ব লৈছো তাৰ কাৰণে আমাৰ এটা 2 মাহ হোৱা নাই সিৰিয়ালি আমি যেটো হস্পিটেল ডক্টৰ নাই তাতে ডক্টৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে কাৰণ আমাৰ ইয়াত সাফিচিয়েন্ট ডক্টৰ আছে আৰু সব ডক্টৰে ভাল কাম কৰি আছে ইয়াত ডক্টৰ শশাংক বৰা তেখেতক দায়িত্ব দিয়া হৈছে আৰু আমার জানা মতে আজি যোগদান করিব ঠিক আছে থ্যাংক ইউ এটা কোয়েশ্চন নম্বর 49 স্যার আমিনুল ইসলাম ডাঙরিয়া হাতি খোৱা অধ্যক্ষ মহোদয় 1 মিনিট তাত মোৰ এটা সাপ্লিমেন্টারি আছে প্লিজ নালাগে নালাগে এটা স্পেসিফিক কোয়েশ্চন not specific question অকিল ডাঙরিয়া স্যার ডেপুটেশনৰ ওপৰতে আছে স্যাৰ এটাচমেন্ট হৈ আছে গোটেই চিকিৎসক বিলাক স্যাৰ আমাৰ তেখেতে অলৰেডি এটা সাপ্লিমেন্টারি কিয় হয় সুবিধা কৰি ওইডল হ'ব নালাগে নালাগে এইটো ৰিলিভেন্ট নহয় ন তেওঁ ৰেডি হৈ আহিছে অকল হাতী খোৱা হাতীয়ে খোৱা বেলেগ আপুনি বহক না আৰু অলৰেডি সবতে দিম বুলি ক'লে অনাৰেবল কোৱেশ্যন আমিনুল ইছলাম ডাঙৰীয়া মাননীয়